দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰিলোঁ, মানে কি মই ঘৰৰ পৰা আৰম্ভ কৰিম বুলি ভাবিলোঁ, সময় নহ'ল। দেৰি হোৱাৰ কাৰণে একে জেগাত আহিছোঁ। অলপ পিছত মই য'ত আহিছোঁ সেয়া আপোনালোকে দেখিব, চাই থাককচোন ভিডিঅ'টো। বগৰী দেখিলে আৰু নলম এয়াতো হ'ব নোৱাৰে। এয়া মানুহজনে লৈছে বগৰী, আৰু এতিয়া আমি নিমখ লৈ আছোঁ, মানে ইয়াতে খাম। মাত্ৰ 17 ছেকেণ্ড ৰোগত অৱতীৰ্ণ হৈ দুইটো মাহে যে সমাপ্তি ঘটালে। আমি ৰাম প্ৰভু তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰি কৃতাৰ্থ কৰিব কৃষ্ণ। ইতিমধ্যে নিৰ্দিষ্ট কৰি খেলপথাৰৰ মাজত অৱতীৰ্ণ কৰাই ৰাখিছোঁ। খন্তেক পিছতেই আৰু 2-3 মিনিট পিছতে আমি প্ৰথম মহাল যুগত অৱতীৰ্ণ কৰাম। লাগিছে ঠিক আছে এই মহটো কোৱা আঁতৰাই আনকচোন। এইটো সৰু মহটো কোৱা আঁতৰাই আনক, সৰু মহটো কোৱা আঁতৰাই আনক। আমাৰ গোৱালসকল পাতল হওক, গোৱালসকল পাতলে পাতলে থাকক। দুজন গোৱালে মহৰ লগত থাকক। মহালে বুজিব নে নুবুজিব আমি এইটোৱে কনফাৰ্ম হ'ব পৰা নাই। হয়তো দৌৰ মাৰিব পাৰে, হঠাৎ দৌৰ মাৰি দিব। তেওঁলোকে আৰু পিছত এয়া হঠাৎ দৌৰ মাৰিব পাৰে। আমাৰ দক্ষিণ ফালে গোৱালৰ সংখ্যা কমি কৰিছো। আমাৰ গৰুলীয়া মহৰ প্ৰতিযোগিতাত অংশ ল'বলৈ অহা সদায় গোৱালসকলে যেন তেওঁলোকৰ প্ৰতিজনী মহৰ যোৰা বান্ধি আমাৰ কাৰ্যালয়ত অৱগত কৰে। এটি বিশেষ ঘোষণা সকলোৰে জ্ঞাতাৰ্থে আমি জনাব খুজিছোঁ। তাৰ পৰা ডাইৰেক্ট আহি ভোগালী মেলা পালোঁ। আৰু এয়া এতিয়া মই আজি লঘোণে আছোঁ কাৰণে ব্ৰতত, আৰু এতিয়া মোক দেখাই পেলাই এয়া খাব। দেখিছেই নহয় ৰাইজসকল, দেখিলে য'ত জিভাৰ পানী পৰে এয়া এতিয়া মোক এৰি খাব আৰু উপায় নাই। আজি সোমবাৰ।